খবৰটো নিশ্চয় মোৰ কাৰণে খুবেই ভাল, আনন্দিত হৈছোঁ। এইটো আচলতে মোক কিয় দিছে এইকাৰণে যে মই নিশ্চয় সত্ৰীয়া নৃত্যৰ কাৰণে কিবা কাম কৰিছোঁ। মোৰ চিনাকিটো হ'ল অসমৰ সত্ৰীয়া নৃত্য। গতিকে এই স্বীকৃতিটো, এই সন্মানটো আচলতে অসমৰ সত্ৰীয়া নৃত্যৰ সন্মান, অসমীয়া সত্ৰীয়া নৃত্যৰ স্বীকৃতি। সেইবাবে মই এই স্বীকৃতিৰ বাবে অসমৰ সমূহ ৰাইজ, বিশেষকৈ অসমৰ সত্ৰসমূহৰ সমূহ ভকত বৈষ্ণৱক মই সেৱা জনাইছোঁ আৰু এইটো তেখেতসকলৰ স্বীকৃতি বুলি মই স্বীকাৰ কৰিছোঁ আৰু এই সন্মানটো মই অসমৰ সত্ৰীয়া নৃত্যৰ সন্মান বুলি মই সকলোলৈকে মই আগবঢ়াইছোঁ। আচলতে মই তেনেকৈ খাটাংকৈ খবৰটো পোৱা নাছিলোঁ। কিন্তু এজন প্ৰকাশ মহন্ত বুলি এজন লোকে মোলৈ ফোন কৰিলে, তেওঁ আগতে মোক চিনি পায়। তেওঁহে আচলতে মোলৈ ফোন কৰি প্ৰথমতে ক'লে যে আপুনি এইটো পাইছে। মই কিন্তু ফটো জনা নাছিলোঁ। পাছতহে টিভিত এই বাতৰিটো দেখিবলৈ পাইছোঁ। আৰু এটা কথা আছে কি, কিছুমান উৰা বাতৰি ওলাইতো, গতিকে এনেই কোনোবাই ক'লেই সেইটো বিশ্বাস কৰা টান। তেনেকুৱা কথা বহুত হৈছে আগতে। গতিকে তাৰ পাছতহে মই খবৰটো, আৰু মই এইটো প্ৰায় 9টামান বজাতহে খবৰটো পাইছোঁ। তাৰ আগতে মই কিন্তু খবৰটো পোৱা নাই। মোৰ পিতৃ প্ৰথম মোৰ যি নাচৰ গুৰু, আমাৰ সত্ৰখন সৰু হ'লেও সেই সত্ৰ দুজন বায়ন, বাবুলা বায়ন, গোপী বায়ন। তাৰপাছত এই গোটেই সত্ৰীয়া নৃত্যৰ বৃহৎ ভাণ্ডাৰটো যিজনে মোক দেখুৱালে, যি দুজন গুৰু, এজন মণিৰাম দত্ত মুক্তিয়াৰ, আনজন হ'ল ৰোষেশ্বৰ শইকীয়া বৰবায়ন। এই দুজনেই সত্ৰীয়া নৃত্যৰ এই বৰ ভাণ্ডাৰটো মোক চিনাকি কৰি দিলে। এই তেখেতসকললৈ মই মোৰ সেৱা আগবঢ়াইছোঁ আৰু তেখেতসকলে নিশ্চয় আজি মোৰ যথেষ্ট মনত পৰিছে। মণিৰাম দত্ত মুক্তিয়াৰ, ৰোষেশ্বৰ শইকীয়া বৰবায়ন, বিশেষকৈ ৰোষেশ্বৰ শইকীয়া বৰবায়ন যিজনে মোক হাতত ধৰি নাচ শিকাইছিল, সেই মানুহজনে কিন্তু এনেকুৱা সন্মান, মানে পদ্মশ্ৰী পদ্মভূষণৰ সন্মান কিন্তু নাপালে। আৰু আমি যথেষ্ট পাছত চেষ্টা কৰিছিলোঁ মৰণোত্তৰভাৱে হ'লেও কিবা দিবলৈ, কিন্তু আমাৰ নহ'ল। কাৰণ এটা কথা আছে কি, চৰকাৰীভাৱে যদি অনুমোদন নহয় তেনে এইবোৰ সন্মান পোৱা অলপ অসুবিধা। আজি যি সন্মান মোলৈ আহিছে, ইয়াৰ কিন্তু মূলতে অসম চৰকাৰৰ, অসমৰ মুখ্যমন্ত্ৰীৰ এটা অনুমোদন, তেখেতসকলৰ চেষ্টা। তাৰ কাৰণে তেখেতসকললৈও মই আন্তৰিক কৃতজ্ঞতা আগবঢ়াইছোঁ। কাৰ্যসূচীৰ ভিতৰত এটা আছিলে, 5 বজা বোধ কৰোঁ অসমৰ ৰাজ্যপালে হেৰি পাতিছে, এট হোম বুলি এটা অনুষ্ঠান পাতে নহয়, সেইটো বাৰু কলাক্ষেত্ৰত পাতিছে। তালৈ এটা নিমন্ত্ৰণ আছে, তাৰ বাহিৰে অন্য কোনো নিমন্ত্ৰণ নাই। এতিয়া আপোনাৰ ঘৰত কোন কোন আছে? আমিতো জানোৱে, অসমৰ ৰাইজে জানিবৰ বাবে আপোনাৰ নাই। মোৰ ঘৰত মোৰ পৰিবাৰ ঢুকাইছে এতিয়া 10 বছৰ হ'ল। তাৰপিছত মোৰ ল'ৰা 4টা, ছোৱালীজনী সাগৰিকা গোস্বামী, তাইতো অভিনেত্ৰী। আৰু ল'ৰাকেইটাৰ ভিতৰত একেবাৰে সৰু 2টা, মানে প্ৰভাকৰ আৰু গুণাকৰ। প্ৰভাকৰ নাচত, গুণাকৰ নাটক, এই 2টা আছে। আৰু মোৰ বোৱাৰী আছে, এজনী সৰুজনী বোৱাৰী সেউজপ্ৰিয়া, তাই অসমীয়া নাটক একাডেমী বেছিভাগ দেখা বঁটা পাইছে, তাই নৃত্যশিল্পী। তাৰ পিছত ডাঙৰজনী বোৱাৰী আচলতে গোটেই ঘৰখন ধৰি ৰখা মোৰ ডাঙৰজনী বোৱাৰী, তাইয়ে গোটেই ঘৰখন ধৰি ৰাখিছে। আৰু মোৰ নাতিনী এজনী আছে, 2জনী নাতিনী, এজনী ডাঙৰ, তাই হায়াৰ ছেকেণ্ডেৰী দিব, তাই নাচত ভাল। আৰু তাৰ সৰু তলৰ মানে গুণাকৰৰ এজনী আছে, তগৰ বুলি, সৰু ছোৱালী তাই। এইখনেই সংসাৰ।